উচ্ছেদৰ বাবে জগৰীয়া কংগ্ৰেছ ৰকিবুল হুছেইনৰ কাৰণে নগাঁৱত উচ্ছেদ কংগ্ৰেছৰ মুখপাত্ৰ ৰাতুল কলিতাৰ বাবে বিপদত এতিয়া নগাঁৱৰ এছাম লোক ৰকিবুল হুছেইন আৰু ৰাতুল কলিতাই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰি আমাক বিপদত পেলালে মুখ্যমন্ত্ৰী হ'ল চেলেঞ্জ গ্ৰহণ কৰা মানুহ এই মুখ্যমন্ত্ৰীটো এতিয়া চেলেঞ্জ লোৱা মানুহ কিয় ৰকিবুলে মুখ্যমন্ত্ৰীক চেলেঞ্জ দিব লাগে এতিয়া সামগুৰিত উচ্ছেদৰ জাননী পায় হাহাকাৰ একাংশৰ এতিয়া ৰকিবুল আৰু ৰাতুল কলিতাই উচ্ছেদ বন্ধ কৰিব লাগিব এতিয়া কংগ্ৰেছৰ ওপৰত ক্ষোভত ফাটিছে নগাঁৱৰ একাংশ সংখ্যালঘু লোক ৰকিবুল থাকোঁতে ইয়াত নগাঁও জিলাত কোনো ধৰণৰ ইভিকশ্যন কৰিব নোৱাৰিব এইটো তেখেতে চেলেঞ্জ কৰিলে কি কাৰণত কৰিলে মই নাজানো কিন্তু আজি যেতিয়া ইভিকশ্যন নোটিছবিলাক দিছে আৰু যদি ইভিকশ্যনবিলাক এইবিলাক হয় তেনেহ'লে তাৰ জবাব ৰকিবুল হুছেইনে ৰাইজৰ আগত দিব লাগিব তেওঁলোকৰ অভিযোগ ৰকিবুল হুছেইন আৰু কংগ্ৰেছৰ মুখপাত্ৰ ৰাতুল কলিতাৰ বাবে সামগুৰিত আহিছে উচ্ছেদৰ জাননী ৰকিবুল হুছেইন আৰু ৰাতুল কলিতাই মুখ্যমন্ত্ৰীক দিছিল চেলেঞ্জ নগাঁৱত মুখ্যমন্ত্ৰীয়ে উচ্ছেদ চলাব নোৱাৰে কিন্তু এতিয়া সামগুৰিৰ একাংশ লোকে উচ্ছেদৰ নটিছ পাই খঙত অগ্নি শৰ্মা ৰকিবুল আৰু ৰাতুল কলিতাৰ ওপৰত তেওঁলোকৰ প্ৰচণ্ড খং কিয় তেওঁলোকে মুখ্যমন্ত্ৰীক দিছিল চেলেঞ্জ কাৰণ মুখ্যমন্ত্ৰী হ'ল চেলেঞ্জ লোৱা মানুহ আজি এই মিডিয়াৰ জৰিয়তে মই ৰাতুল কলিতাকো কৈছোঁ আৰু ৰকিবুল চাহাবকো কৈছোঁ যে আপোনাৰ সন্মুখত বহি থাকি যেতিয়া কৈছে যে উচ্ছেদ হ'ব নোৱাৰিব যাতে উচ্ছেদ নহয় তাৰ কাৰণে এটা বিহিত ব্যৱস্থা ল'ব মোৰতো সন্দেহ হয় নগাঁৱত ইভিকশ্যনটো অলপ পিছত হ'লে হয় যেতিয়া চেলেঞ্জটো কৰি দিছে যে উচ্ছেদ কৰিব নোৱাৰে এই মুখ্যমন্ত্ৰীটো এতিয়া চেলেঞ্জ লোৱা মানুহ কাৰণ তেওঁ এতিয়া মুখ্যমন্ত্ৰী তেওঁতো চেলেঞ্জ ল'বই গতিকে উচ্ছেদৰ বাবে জগৰীয়া কংগ্ৰেছ এতিয়া ৰাতুল কলিতা আৰু ৰকিবুল হুছেইনে বন্ধ কৰাব লাগিব উচ্ছেদ নহ'লে ক্ষমা নকৰে দুই নেতাক এই মন্তব্য প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ আগতে ৰকিবুলক কাষত বহাই ৰাতুল কলিতা নামৰ কংগ্ৰেছৰ এজন স্প'ক্সমেন তেখেতে ক'লে যে ৰকিবুল থাকোঁতে ইয়াত নগাঁও জিলাত কোনো ধৰণৰ ইভিকশ্যন কৰিব নোৱাৰিব এইটো তেখেতে চেলেঞ্জ কৰিলে কি কাৰণত কৰিলে মই নাজানো কিন্তু আজি যেতিয়া ইভিকশ্যন নোটিছবিলাক দিছে আৰু যদি ইভিকশ্যনবিলাক এইবিলাক হয় তেনেহ'লে তাৰ জবাব ৰকিবুল হুছেইনে ৰাইজৰ আগত দিব লাগিব আৰু ৰাতুল কলিতাইও ৰাইজৰ ইয়াৰ জবাব বিচাৰিব যিহেতু ৰকিবুল হুছেইনৰ সন্মুখতেই তেখেত বহি আছে সেইখন মিটিঙত কৈছে যে ইয়াত উচ্ছেদ কৰিব নোৱাৰিব গতিকে এই সম্পৰ্কে এই সামগুৰিত উচ্ছেদ কৰিব নোৱাৰিব আৰু যিবিলাক নোটিছ এতিয়া আহি আছে সামগুৰি সমষ্টিত আহি আছে গতিকে সামগুৰি সমষ্টিৰ নোটিছবিলাক এই ৰাতুল কলিতা ৰকিবুলক লৈ পেলাই ষ্টে কৰিব লাগিব নহ'লে ইয়াৰ প্ৰতিক্ৰিয়া ৰাইজৰ ভিতৰত বেয়া সৃষ্টি হ'ব গতিকে আজি এই মিডিয়াৰ জৰিয়তে মই ৰাতুল কলিতাকো কৈছোঁ আৰু ৰকিবুল চাহাবকো কৈছোঁ যে আপোনাৰ সন্মুখত বহি থাকি যেতিয়া কৈছে যে উচ্ছেদ হ'ব নোৱাৰিব যাতে উচ্ছেদ নহয় তাৰ কাৰণে এটা বিহিত ব্যৱস্থা ল'ব মোৰতো সন্দেহ হয় নগাঁৱত ইভিকশ্যনটো অলপ পিছত হ'লে হয় যেতিয়া চেলেঞ্জটো কৰি দিছে যে উচ্ছেদ কৰিব নোৱাৰে এই মুখ্যমন্ত্ৰীটো এতিয়া চেলেঞ্জ লোৱা মানুহ কাৰণ তেওঁ এতিয়া মুখ্যমন্ত্ৰী তেওঁতো চেলেঞ্জ ল'বই আৰু বিশেষকৈ ৰাতুল কলিতাৰ এই বক্তব্যটোৰ কাৰণে ৰকিবুল হুছেইনৰ সন্মুখত দিয়া বক্তব্যটোৰ কাৰণে আজি আমাৰ এই সামগুৰি সমষ্টিত উচ্ছেদ হ'ব ধৰিছে এইটো মোৰ ভোটেৰে মই কৈছোঁ মোৰ সুস্থ জ্ঞানেৰে মই ৰাইজক এইটো কথা জনাই দিছোঁ যে আজি আপোনালোকে ৰাতুল কলিতা আৰু ৰকিবুল হুছেইনক প্ৰশ্নধি কৰক যে কি কাৰণত হেৰি আজি আমাৰ নোটিছ আহিলে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।